কেৰেলা বুলি এটা মানে আপোনাৰ গ্ৰীণ ভেজিটেবল আছে এই কেৰেলা খাদ্য এটা খোৱা খাদ্য হয় এটা এই কেৰেলাটোৱে কি কৰে ইউৰিক এচিডৰ পৰিমাণটো বহুতখিনি কমায় কেৰেলা চব্জিটোৱে বহুতে কেৰেলা জুচ হিচাপেও খায় গতিকে আপুনি খোৱা খাদ্য তালিকাত কেৰেলাটো যদি ফ্ৰেণ্ডছ নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লোহিত মোহন হেল্থ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আচলতে মই মোৰ ইউটিউব চেনেলটোত আপোনালোকক যিমান পাৰোঁ হেল্থ ৰিলেটেড টপিকবিলাকৰ ওপৰত অকণমান ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ যদি আপোনালোকে ভাবে যে মোৰ ইনফৰমেশ্যনবিলাক বা মোৰ ভিডিঅ' কণ্টেণ্টবিলাক চাই যদি আপোনালোকে অকণমানো লাভান্বিত হৈছে বুলি ভাবে তেনেহ'লে মোৰ ভিডিঅ'বিলাকত লাইক এটা কৰিব আৰু যদি আগলৈও এনেকুৱা হেল্থ ৰিলেটেড ইনফৰমেশ্যনবিলাক যদি পাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটোৰ পৰা আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আজি হৈছে এটা নতুন টপিক সাধাৰণতে মই বহুত মানুহক কোৱা শুনো যে তেওঁলোকে কয় যে মোৰ পচন্দ গাৰ বিষ হৈছে মানে বিশেষকৈ আমাৰ গাঁঠিয়ে পচন্দ বিষ হৈছে বুলি কয় হাতৰ আঙুলি জইণ্টবিলাকত বিষ হৈছে বুলি কয় মানে আপোনাৰ ৰিষ্ট জইণ্ট হওক বা আপোনাৰ এংকল জইণ্ট হওক বা নি জইণ্ট হওক মানে যিবিলাক আমাৰ জইণ্ট আছে জইণ্ট পেইন হৈছে বুলি কয় জইণ্ট পেইনবিলাক ফুলি গৈছে বুলি কয় আৰু এইটো আচলতে যাৰ হয় এই বিষটো আচলতে যাৰ হয় তেওঁলোকে গম পায় যে বিষটো কিমান প্ৰবল হয় এটা আনকনচেনট্ৰেটেড পেইন হয় ভয়ংকৰ বিষ হয় গতিকে এই বিষটো হোৱাৰ এটা কাৰণ থাকিব পাৰে সেইটো হৈছে আমাৰ শৰীৰত যদি ইউৰিক এচিডৰ পৰিমাণটো বাঢ়ি যায় তেতিয়া আমাৰ শৰীৰত এই বিষটো হ'ব পাৰে আৰু অন্যান্য কিছুমান কাৰণতো আপোনাৰ এনেকুৱা আৰ্থ্ৰাইটিছৰ নিচিনা পেইন হয় কিন্তু প্ৰথম কথা হৈছে আমাৰ শৰীৰত যদি ইউৰিক এচিডৰ লেভেলটো বাঢ়ি যায় তেনেহ'লে শৰীৰত এই জইণ্ট পেইনবিলাক হয় পচন্দ আচলতে আমাৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ নৰ্মেলি হ'ব লাগে 3.5 mg/dl to 7.2 mg/dl ইমানটো নৰ্মেলি আমাৰ শৰীৰত ইউৰিক এচিড থাকিব লাগে যদি ইয়াৰ অভাৰ হৈ যোৱাৰ লগে লগে কি হয় আমাৰ এই প্ৰব্লেমবিলাক হয় আচলতে এই ইউৰিক এচিড কি আমি যিমানবিলাক প্ৰটিন সাবষ্টেন্স খাওঁ প্ৰটিনৰ এটা ৰূপ হৈছে পিউৰিন এমিনো এচিড গতিকে প্ৰটিনটো পিউৰিন এমিনো এচিড ফৰ্মত থাকে গতিকে যেতিয়া আমি অভাৰ প্ৰটিন খাওঁ তেতিয়া কি হয় এই পিউৰিনটো যেতিয়া আমাৰ শৰীৰত সোমাই যোৱাৰ লগে লগে ই যেতিয়া মেটাবলিজিম হয় যেতিয়া মানে ব্ৰেকডাউন হয় তেতিয়া পিউৰিনৰ এটা এণ্ড প্ৰডাক্ট আমাৰ শৰীৰত মানে ৱেষ্ট প্ৰডাক্ট এটা ওলায় সেইটো হৈছে ইউৰিক এচিড পিউৰিনৰ মেটাবলিজিম হ'লে এটা ৱেষ্ট প্ৰডাক্ট ওলায় সেইটো হৈছে ইউৰিক এচিড আৰু এই ইউৰিক এচিডটো যদি সাধাৰণতে কি হয় নৰ্মেলি আমাৰ কিডনীয়ে ইউৰিক এচিডটো পাচাবৰ থ্ৰুৱেদি দি উলিয়াই পঠাই দিয়ে বাহিৰত ডিপ'জিশ্যনটো নৰ্মেল ডিপ'জিশ্যন এটা থাকে যেটো 7.2 লৈকে আপটো থাকিব পাৰে যেতিয়া আমাৰ কিডনী ফাংচনত কিবা প্ৰব্লেম আহি যোৱাৰ লগে লগে এই ইউৰিক এচিডটো ওলাই যোৱাত প্ৰব্লেম হৈ যায় আৰু ওলাই যোৱাৰ লগে লগে প্ৰব্লেম হোৱাৰ লগে লগে তেতিয়া আমাৰ শৰীৰত জমা হয় বিশেষকৈ আমাৰ জইণ্টবিলাকত মানে এই ইউৰিক এচিডৰ ক্ৰিষ্টেলবিলাক জমা হৈ যায় মানে ৰিষ্ট জইণ্টত হওক বা আপোনাৰ ফিংগাৰ জইণ্টত হওক বা আপোনাৰ নি জইণ্ট হওক বা এংকল জইণ্ট হওক এইবিলাকত মানে জইণ্টবিলাকত ক্ৰিষ্টেলবিলাক জমা হৈ যায় আৰু জমা হোৱাৰ লগে লগে পচন্দ বিষ হয় আচলতে এই বিষটো আৰু কিছুমান কাৰণত হ'ব পাৰে যেতিয়া আমাৰ খোৱাটো মানে এটা ইমবেলেন্স ডায়েট মানে খোৱাটোত মানে যদি কিবা প্ৰব্লেম আহি যায় মানে খোৱা বোৱাত খাদ্য বস্তু যিবিলাক আমি খাদ্য খাওঁ তাত যদি বেলেন্স ডায়েট নহয় আৰু মানে কি আপোনাৰ যদি আমি ভালকে যিবিলাক খাদ্য বস্তু খাওঁ ভালকে যদি চুবাই গুৰি কৰি নাখাওঁ আৰু কোনো যদি টাইম টেবল নোহোৱাকৈ আমি খাদ্য বস্তুবিলাক খাওঁ তেতিয়া এই ইউৰিক এচিডৰ নিচিনা প্ৰব্লেমবিলাক আমাৰ শৰীৰত হ'ব পাৰে খোৱা পানীৰ পৰিমাণটো কমি গ'লেতো মানে ইউৰিক এচিডৰ পৰিমাণটো বাঢ়ি যায় গতিকে এইকেইটা জেনেৰেলি এই কিছুমান কণ্ডিশ্যনৰ কাৰণে ইউৰিক এচিডটো হয় আৰু এতিয়া কিছুমান খাদ্য বস্তু আছে মানে কিছুমান মানে আপোনাৰ চব্জি আছে বা ভেজিটেবল আছে যিবিলাক খালে ইউৰিক এচিডৰ পৰিমাণটো আৰু বেছি বাঢ়ি যায় আমাৰ শৰীৰত যেনেকৈ তাৰ ভিতৰত পৰিলে আপোনাৰ ৰেড মিট বা আপোনাৰ সি ফুড মানে মাছ মাংস জাতীয় ৰঙা মানে কি যেটো ৰেড মিট বুলি কোৱা হয় মাংস আৰু মাছ এইবিলাক খালেতো ইউৰিক এচিডৰ পৰিমাণটো আৰু বাঢ়ি যায় তাৰোপৰি সোডা জাতীয় কিছুমান আপোনাৰ ড্ৰিংকস থাকে মানে
এইবিলাক খালেও আপোনাৰ কি হয় আমাৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণটো বাঢ়ি যায় তাৰোপৰি এলকহল জাতীয় বস্তু খালেও আমাৰ শৰীৰত মানে ইউৰিক এচিডৰ লেভেলটো বাঢ়ি যায় তাৰপিছত প্ৰসেসিং যিবিলাক ফুডবিলাক যেনে পেকেজিং ফুডবিলাক খালেও আমাৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণটো বাঢ়ি যায় তাৰপিছত আপোনাৰ টমেটো জাতীয় বস্তু বিলাহী খালেও আপোনাৰ ইউৰিক এচিডৰ লেভেলটো বাঢ়ে ফ্ৰাইড ফুডবিলাক খালেও আপোনাৰ ইউৰিক এচিডৰ লেভেলটো বাঢ়ি যায় আমাৰ শৰীৰত গতিকে এনেকুৱা কিছুমান খাদ্য সামগ্ৰী আছে যিবিলাকৰ কাৰণে আমাৰ শৰীৰত ইউৰিক এচিডৰ লেভেলটো বাঢ়ি গৈ থাকে গতিকে এই যিমান পাৰে মানে চাহ কফি খালেও শৰীৰত ইউৰিক এচিডৰ লেভেলটো বাঢ়ি যায় গতিকে এই বস্তুবিলাক আমি খোৱাৰ পৰা অলপ কন্ট্ৰোল কৰিব লাগে যদি আপোনাৰ ইউৰিক এচিডৰ নিচিনা যদি প্ৰব্লেম হৈছে এতিয়া ইয়াক কিছুমান আমি এলোপেথিক সিস্টেমত ইয়াৰ কিছুমান মানে বহুত মেডিকেশ্যন আছে যিবিলাক ইয়াত মই উল্লেখ কৰাটো মানে গ্ৰহণযোগ্য নহ'ব এটো সেলফ মেডিকেশ্যনটো ফলো কৰিব কেতিয়াও নোৱাৰি গতিকে ডক্টৰৰ ওচৰত যাবই লাগিব তথাপি আমি ঘৰুৱাভাৱে কিছুমান মানে আপোনাৰ টেকনিক আছে যেটো দ্বাৰা আমি ইউৰিক এচিডটো আমি কমাব পাৰোঁ প্ৰথম কথাটো এটা হেলথ মানে এক্সাৰসাইজটো দৰকাৰ হয় মানে বডি এক্সাৰসাইজ ফিজিক্যাল মুভমেন্টটো বহুত দৰকাৰ হয় তাৰোপৰি আমাৰ ঘৰুৱা টেকনিকত মানে কি হয় এটা কেৰেলা বুলি এটা মানে আপোনাৰ গ্ৰীণ ভেজিটেবল আছে এই কেৰেলা খাদ্য এটা খোৱা খাদ্য হয় এটা এই কেৰেলাটোৱে কি কৰে ইউৰিক এচিডৰ পৰিমাণটো বহুতখিনি কমায় কেৰেলা সবজিটোৱে বহুতে কেৰেলা জুচ হিচাপেও খায় গতিকে আপুনি খোৱা খাদ্য তালিকাত কেৰেলাটো যদি আপুনি সন্নিৱিষ্ট কৰে বা কেৰেলা খোৱাৰ পৰিমাণটো যদি কেৰেলা সবজিটো খোৱাৰ পৰিমাণটো বঢ়াই দিয়ে তেনেহ'লে ইউৰিক এচিডৰ সমস্যাটো বহুতখিনি কন্ট্ৰোল কৰে ইউৰিক এচিডটো বহুতখিনি মানে নিউট্ৰেল কৰে গতিকে কেৰেলাটো খাব লাগে ইউৰিক এচিডৰ প্ৰব্লেম যদি পায় যদি ইউৰিক এচিড বাঢ়ি থাকে তাৰোপৰি আৰু এটা টেকনিক আছে যে আপোনাৰ যেতিয়া জয়েন্টবিলাকত খুব বেছি বিষ হয় মানে জয়েন্টবিলাক যেতিয়া ফুলি থাকে সাধাৰণতে ইউৰিক এচিডৰ ক্ৰিষ্টেলবিলাক মেক্সিমাম মানে আমাৰ হাতৰ আঙুলি বুঢ়া আঙুলি জয়েন্টবিলাকতে এনেকুৱা হাতৰ আঙুলি জয়েন্টবিলাকত বেছি ক্ৰিষ্টেলবিলাক জমা হয় গতিকে পচন্দ তাত বিষটো বেছি হয় যি কি নহওক আপোনালোকৰ যিটো স্থানত আপোনাৰ মানে বিষটো পচন্দ হয় সেই স্থানটোত লোকেলি এটা লিষ্ট থেৰাপি বুলি এটা টেকনিক আছে যেটো কোৱা হয় লিষ্ট মানে লিষ্ট তাত লগাই দিয়া হয় আৰু এই লিষ্ট থেৰাপি থ্ৰুৱেদি ইউৰিক এচিডৰ পৰিমাণটো মানে ইউৰিক এচিড ক্ৰিষ্টেলবিলাক মানে কমোৱা হয় আসলে লিষ্ট থেৰাপি কি হয় যোগবিলাক তাত যিডোখৰ স্থানত আপোনাৰ লোকেলি মানে পেইন হৈ আছে তাত লিষ্টটো দি দিয়া হয় আৰু লিষ্টত এটা এনজাইম থাকে হাইলিউৰোনিডেজ বুলি এটা এনজাইম থাকে আৰু এই লিষ্টটোৱে ইহঁতৰ সেলাইভা থাকে যোগবিলাকৰ সেলাইভাত মানে হাইলিউৰোনিডেজ বুলি এটা এনজাইম থাকে আৰু যোগবিলাকে যেতিয়া কামোৰাৰ লগে লগে সেই এনজাইমটো আমাৰ শৰীৰত প্ৰৱেশ কৰে সেই স্থানটুকুৰাত আৰু স্থানটুকুৰাত যেতিয়া প্ৰৱেশ কৰে তেতিয়া আমাৰ শৰীৰৰ সেই স্থানটুকুৰাত এই ব্লাডটো ক্লটিং হ'বলৈ নিদিয়ে গতিকে তাৰ ক্লটিং হ'ব নোৱাৰাৰ কাৰণে যোগটোৱে মেক্সিমাম 20-30 ml মান ব্লাড সিহঁতে সাকিং কৰে আৰু সাকিং কৰাৰ পাছত মানে কি হয় তেতিয়া সেই ইউৰিক এচিড জমা হৈ থকা ইউৰিক এচিড ক্ৰিষ্টেলবিলাক সেই ব্লাডৰ সাকিঙৰ থ্ৰুৱেদি ওলাই গুচি আহে গতিকে এনেকেও এই লিষ্ট থেৰাপি দ্বাৰা মানে বহুতে কি কৰে আপোনাৰ এই ইউৰিক এচিডৰ পৰিমাণটো কমোৱা মানে এটা থেৰাপি হয় এইটো গতিকে হোম ৰেমেডি ফালৰ পৰা এই কেৰেলা জুচ হওক বা কেৰেলা খাদ্য আৰু এই লিষ্ট থেৰাপি ব্যৱহাৰ কৰা হয় তাৰোপৰি আমি যদি যিমান পাৰোঁ সিমান পানীৰ পৰিমাণটো বৃদ্ধি কৰিব লাগে আৰু এই যিকেইটা খাদ্য খালে আমাৰ ইউৰিক এচিডৰ লেভেলটো বাঢ়ি থাকে মানে ইউৰিক এচিডৰ পৰিমাণটো বাঢ়ি যায় সেইকেইটা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে গতিকে এই সৰু সুৰা কিছুমান আমি বস্তু ফলো কৰিলে খোৱা খাদ্যৰ ওপৰত গুৰুত্ব দিলে আমি ইউৰিক এচিডৰ পৰিমাণটো অলপ হ'লেও কমাব পাৰোঁ বাকি এলোপেথিক সিস্টেমত বিভিন্ন ঔষধ আছে যিবিলাক ইয়াত গাইড কৰাটো ইয়াত উল্লেখ কৰাটো ভাল নহয় সেলফ মেডিকেশ্যন সিস্টেমটো ইয়াত মানে উল্লেখ কৰিব পৰা নাযায় গতিকে সেইকাৰণে আমি হোম ৰেমেডিৰ দ্বাৰা কিছুমান বস্তু বিশেষকৈ কমাব পাৰোঁ আৰু এই কিছুমান টেকনিক ফলো কৰি পিনি আমি ইউৰিক এচিডৰ পৰিমাণটো শৰীৰত
কমাই দিব পাৰোঁ আৰু এই প্ৰব্লেম আমাৰ যিবিলাক প্ৰব্লেম হয় মানে জইণ্ট বিষৰ নিচিনা যিবিলাক প্ৰব্লেমবিলাক আমি আঁতৰাব পাৰোঁ গতিকে আজিলৈ ভিডিঅ'টো ঠিক ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব পুনৰবাৰ গৈছোঁ আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ